মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেউ। আজি তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ ৪ৰ্থ অধ্যায়ৰ ৫ম অংশটি। আহাচোন এই অংশটিত কিনো আছে চাওঁ। পাঠ ২ ছাতি। আমাৰ পাঠটোৰ নাম কি হয়? ছাতি। আহাচোন ভিতৰত কিনো আছে চাওঁ। পঢ়ো আহা। ইয়াতে এটা দফা দি থোৱা আছে আৰু এই দফাটো আমাক কি কৰিব দিছে? পঢ়িব দিছে। মই পঢ়ি যাম, তোমালোকেও তোমালোকৰ পাঠ্যপুথিখন উলিয়াই এই দফাটো মোৰ লগে লগে পঢ়ি যাবা আৰু পঢ়ি যাওঁতে তোমালোকে প্ৰতিটো শব্দতে আঙুলি বুলাই যাবা। এতিয়া আৰম্ভ কৰো আহা। এদিন ৰাতুল আৰু হিমানী দেউতাকৰ সৈতে বজাৰলৈ গ'ল। দেউতাকে সিহঁতক আজি ছাতি কিনি দিয়াৰ কথা। দুয়োৰে আজি কি যে ভাল লাগিছে। বজাৰত ইমানবোৰ দোকান। ৰাতুলক দেউতাকে তাৰ পৰা এটা নীলা ৰঙৰ ছাতি কিনি দিলে। দফাটোত কি কৈছে? ৰাতুল আৰু হিমানীয়ে দেউতাকৰ লগত কলৈ গৈছে? বজাৰলৈ গৈছে। আৰু দেউতাকে সিহঁতক কি কিনি দিয়াৰ কথা আছিলে? ছাতি। আৰু সিহঁতে ছাতি কিনি দিব বুলি গম পাই মনতে বিৰাট আনন্দ পাইছে। আৰু বজাৰলৈ গৈ দেখিছে ইমানবোৰ দোকান আছে আৰু ৰাতুলক দেউতাকে কি কৰিলে? এটা নীলা ৰঙৰ ছাতি কিনি দিলে। এই ছবিখনত ধুনীয়াকৈ দি থোৱা আছে। দেখিছানে তোমালোকে? ইয়াত কোন কোন থিয় হৈ আছে? ৰাতুল আৰু হিমানী। আৰু এইজন হ'ল ৰাতুলৰ দেউতাক। দুয়োটা ৰাতুল আৰু হিমানীয়ে বজাৰত ইমানবোৰ দোকান দেখি আনন্দতে আত্মহাৰা হৈ গৈছে। এইবাৰ চাওঁ আহাচোন আমি। হিমানীয়ে আকৌ ৰং বিৰঙৰ ছাতি এটাহে বাছি ল'লে। ঘৰলৈ আহি সিহঁতে ভনীয়েক পূবালীক ছাতি দুটা দেখুৱালে। ৰাতুলক দেউতাকে কেনেকুৱা ৰঙৰ ছাতি কিনি দিছিলে? নীলা ৰঙৰ। কিন্তু হিমানীয়ে আকৌ কি কৰিলে? ৰং বিৰঙৰ ছাতি এটাহে কিনিলে। আৰু ঘৰলৈ আহি সিহঁতে কি কৰিলে? ভনীয়েক পূবালীক ছাতি দুটা দেখুৱালে। এই ছবিখনলৈ তোমালোকে মন কৰাচোন। ইয়াতে চোৱা, ৰাতুলে কেনেকুৱা ৰঙৰ ছাতি কিনিছে? নীলা ৰঙৰ, নহয়নে? আৰু হিমানীয়ে কেনেকুৱা ৰঙৰ কিনিছে? ৰং বিৰঙৰ, বিভিন্ন ৰং থকা ছাতি এটা কিনিলে। আৰু ঘৰলৈ আহি কি কৰিছে? দুয়োটাই নিজৰ ভনীয়েক পূবালীক, এইজনী পূবালী দেখিছানে? পূবালীক ছাতি দুটা দেখুৱাইছে। এইবাৰ আমি লিখো আহা। আমি যে পঢ়ি আহিছিলো দফাটো, সেই দফাটোৰ লগত জড়িত কিছুমান প্ৰশ্ন আছে। আৰু সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ আমাক লিখিব কৈছে। আহাচোন আমি প্ৰশ্নসমূহ কিনো আছে চাওঁ। ৰাতুল আৰু হিমানী কাৰ সৈতে বজাৰলৈ গৈছিল? আমিতো পাই আহিছিলো হয়নে দফাটোত? কাৰ সৈতে গৈছিল? ৰাতুল আৰু হিমানী দেউতাকৰ সৈতে বজাৰলৈ গৈছিল। আৰু আমি যদি সেই বাক্যটো লিখো তেতিয়া এনে ধৰণৰ হ'ব। তোমালোকে চাই যোৱা। ৰাতুল আৰু হিমানী দেউতাকৰ সৈতে বজাৰলৈ গৈছিল। এইবাৰ আমি চাওঁ আহা। ৰাতুল আৰু হিমানী কিয় বজাৰলৈ গৈছিল? আহাচোন আমি লিখি চাওঁ। ৰাতুল আৰু হিমানী ছাতি কিনিব বজাৰলৈ গৈছিল। তোমালোকেও তোমালোকৰ মই ইয়াত লিখি ৰখাৰ ধৰণে লিখি ল'বা।
এইবাৰ চাওঁ আহা ৰাতুলক দেউতাকে কি ৰঙৰ ছাতি কিনি দিলে কি ৰঙৰ কিনি দিছিলে নীলা ৰঙৰ আমি যদি এইটো লিখো কেনেকুৱা হ'ব আহাচোন চাওঁ ৰাতুলক দেউতাকে নীলা ৰঙৰ ছাতি কিনি দিলে তোমালোকেও তোমালোকৰ পাঠ্যপুথিত থকা প্ৰশ্নসমূহ এনেদৰে লিখি ৰাখিবা আৰু পঢ়িবলৈ যত্ন কৰিবা এইবাৰ চাওঁ আহাচোন হিমানীয়ে কিনা ছাতিটো চোৱাচোন ছাতিটো কি ৰং আছে লিখো আহা চোৱাচোন এইটো হ'ল হিমানীয়ে কিনা ছাতি আৰু এই ছাতিটোত কি ৰং আছে বাৰু বিচাৰো আহাচোন কি আছে কোৱাচোন এইটো কি ৰং বেঙুনীয়া তাৰ পাছতে চোৱাচোন এইটো ঘন নীলা নহয়নে এইটো হ'ল নীলা আৰু এইটো কি ৰং সেউজীয়া তাৰ পিছত এইটো হ'ল হালধীয়া আৰু এইটো হ'ল সুমথিৰা আৰু এইটো ৰঙা নহয়নে কেইটা ৰং আছে ইয়াত 1 2 3 4 5 6 7 এইবাৰ আমি খালী হৈ থকা ঠাইত সেই ৰংসমূহৰ নাম লিখো আহা মই লিখি ৰাখিছো তোমালোকেও এনেদৰে লিখিবা প্ৰথমতে বেঙুনীয়া দেখিছানে বেঙুনীয়া তাৰ পাছত ঘন নীলা নহয়নে তাৰ পাছত আছে নীলা তাৰ পাছত সেউজীয়া তাৰ পাছত হালধীয়া তো সুমথিৰা আৰু ৰঙা এইবাৰ চাওঁ আহাচোন পুনৰ আলোচনা আমাক কি কৰিব দিছে আমি যে শিকি আহিলো সেইখিনি আমাক পুনৰ এবাৰ আলোচনা কৰিব দিছে প্ৰথমতেই আছে পঢ়া মই পঢ়ি যাম এই দফাটো তোমালোকেও মোৰ লগে লগে পঢ়ি যাবা আহাৰ মানে খাদ্য প্ৰত্যেক জীৱই খাদ্য গ্ৰহণ কৰে খাদ্যৰ বাবে মানুহে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে খেতিয়কে নানা শস্যৰ খেতি কৰে বৃক্ষ মানে গছ পুলি ৰোপণ কৰাটো আমাৰ কৰ্তব্য গুণীজনে নিজৰ কৰ্তব্য নিয়াৰিকৈ পালন কৰে এইবাৰ চাওঁ আহাচোন লিখা আমি যে পঢ়ি আহিলো দফাটো তাৰে প্ৰশ্নৰ উত্তৰ কিছুমান লিখিব লাগিব প্ৰশ্নসমূহ আছে আমি উত্তৰ লিখিব ৰাখিব প্ৰথমতে চাওঁ আহাচোন আহাৰ মানে কি আমি উত্তৰত লিখিব লাগিব আহাৰ মানে খাদ্য নহয়নে এইবাৰ চাওঁ আহা কোনে নিজৰ কৰ্তব্য নিয়াৰিকৈ পালন কৰে আমি লিখিব লাগিব গুণীজনে নিজৰ কৰ্তব্য নিয়াৰিকৈ পালন কৰে এইবাৰ চাওঁ আহাচোন খাদ্যৰ বাবে মানুহ কিহৰ ওপৰত নিৰ্ভৰশীল আমি উত্তৰত লিখিব লাগিব খাদ্যৰ বাবে মানুহ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল নহয়নে আমি প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল কাৰণ যিসমূহ আমি খোৱা বস্তু পাওঁ প্ৰকৃতিৰ পৰাই পাওঁ ফল-মূল শাক-পাচলি নহয়নে এইবাৰ আমি পিছৰ প্ৰশ্নটো চাওঁ আহা তিনিবিধ পাচলিৰ নাম লিখা পাচলি আমি বহুত পাইছো নহয়নে তাৰে ভিতৰত যিকোনো তিনিবিধ লিখিলেই হ'ল মই ইয়াত লিখিছো আলু বেঙেনা গাজৰ তোমালোকেও তোমালোকৰ পাঠ্যপুথিৰ পৰা এই প্ৰশ্নসমূহৰ উত্তৰসমূহ লিখিবা এইবাৰ খেলো আহাচোন কি আছে চাওঁ চিত পখিলা ৰঙা ৰং ক'ত দেখিলা দুফালে দুজনী পখিলা আছে আৰু পখিলা কেইজনীৰ
ৰঙা ৰং ক'ত আছে বাৰু কোৱাচোন এইয়া হয়নে ক'ত আছে এইটো ৰঙা ৰং নহয়নে পখিলা কেইজনীৰ মাজত ৰঙা ৰংটো আছে নহয়নে এইবাৰ আমি চাওঁ আহা ৰাতুল আৰু হিমানী মাকৰ সৈতে বজাৰলৈ গ'ল আমি যে দফাটো পঢ়ি আহিছিলো সেই দফাটোৰ পৰাই এই বাক্যটো উঠাই দিছে এতিয়া তোমালোকে আমি যে পঢ়ি আহিছিলো দফাটো সেই দফাটোৰ পৰাই এই বাক্যটো আনিছে এতিয়া কোৱাচোন ৰাতুল আৰু হিমানী মাকৰ সৈতে বজাৰলৈ গ'ল সঁচা নে মিছা মিছা কাৰণ ৰাতুল আৰু হিমানী দেউতাকৰ সৈতেহে বজাৰলৈ গৈছিলে গতিকে আমি ক'ত শুদ্ধ চিনটো দিম ক নে খ খ কাৰণ কত সঁচা আছে খত মিছা আছে নহয়নে মৰমৰ অকনিহত চতুৰ্থ অধ্যায়টি ইমানতে সামৰিলো আশা কৰিছো তোমালোকে চতুৰ্থ অধ্যায়ৰ প্ৰতিটো অংশই ধুনীয়াকৈ বুজি পাইছা আগন্তুক দিনত এটি নতুন অধ্যায় লৈ তোমালোকৰ মাজলৈ মই পুনৰ আহিম ধন্যবাদ